উচ্চতৰ মাধ্যমিকৰ যি প্ৰথম বৰ্ষৰ যি পৰীক্ষা চলি আছে, এই পৰীক্ষাটো সম্পূৰ্ণৰূপে আৰম্ভণিৰ পৰাই বিভিন্ন বিসংগতিৰে চলি থকা যেন আমাৰ পৰিলক্ষিত হৈছে। কিয়নো যোৱাকালি গণিতৰ প্ৰশ্নকাকতখনো ফাদিল হৈছে, লিক হৈছে। আজি ইকনমিক্স আছিলে, ইকনমিক্সৰ প্ৰশ্নকাকতখন যোৱাকালিতে ফাদিল হৈছে, লিক হৈছে। গতিকে অকৰ্মণ্য শিক্ষামন্ত্ৰীৰ পদত্যাগ আমি বিচাৰিছোঁ। তেখেতৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি তেখেতে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক। কিয়নো এতিয়ালৈ তেখেতে এটাও পৰীক্ষা সুকলমে ভালদৰে পাতিব পৰা নাই। আৰু শিক্ষা বিভাগটোৱে যি ধৰণে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিব লাগিছিল, সেই পৰীক্ষাসমূহ তেখেতসকলে ভালদৰে অনুষ্ঠিত কৰিব পৰা নাই। আৰু ৰণোজ পেগু ডাঙৰীয়া তেখেতে বৰ্তমান শিক্ষামন্ত্ৰী হৈ আছেনে নাই, সেই কথাটো আমাৰ মনত প্ৰশ্ন হয়। কাৰণ কিয় পৰীক্ষা এটি কোনদিনা হ'ব, কেনেকৈ হ'ব, এই গোটেই কথাটো হিমন্ত বিশ্ব শৰ্মাই নিয়ন্ত্ৰণ কৰে। গতিকে ৰণোজ পেগু ডাঙৰীয়া হৈছে পুতলা শিক্ষামন্ত্ৰী, সম্পূৰ্ণ অকৰ্মণ্য শিক্ষামন্ত্ৰী। গতিকে অকৰ্মণ্য শিক্ষামন্ত্ৰী এটাৰ আৰু অসমত কাম নাই। তেখেতে তেখেতৰ দায়িত্ব স্বীকাৰ কৰি তেখেতৰ পদৰ পৰা অতি শীঘ্ৰে তেখেতে পদত্যাগ কৰিব লাগে। কিয়নো ছাত্ৰ ছাত্ৰীসকলে এটা পৰীক্ষাত যেতিয়া অৱতীৰ্ণ হয়, তেখেতসকলৰ কিমান কষ্ট হয়, কিমান অধ্যাৱসায়ৰ মাজেৰে তেখেতসকলে পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া হয়, সেই কথাটো অকল ছাত্ৰ ছাত্ৰীৰ মাক দেউতাক, অভিভাৱক অভিভাৱিকাই গম পায়। কিন্তু অসম চৰকাৰখনে বা শিক্ষা বিভাগটোৱে এই গোটেই শিক্ষা ব্যৱস্থাটোক তেখেতসকলে যি লৰা ধেমালি কৰে, সেই কথাটো আমি কোনো কাৰণতে আমি নলওঁ। ছাত্ৰ ছাত্ৰীসকলক পণবন্দী কৰা যিটো ছিষ্টেম, যিটো তেখেতসকলৰ ব্যৱস্থা, তেখেতসকলে এই ব্যৱস্থাটো অতি শীঘ্ৰে তেখেতসকলে ত্যাগ কৰিব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো এটা কথা আমি ক'ব বিচাৰিছোঁ যে মদৰ কথাত লাগি আছে হিমন্ত বিশ্ব শৰ্মাই। ৰাতি 2 বজালৈ মদৰ দোকান খোলা থাকিব, ৰাতি 12 বজালৈ মদৰ দোকান খোলা থাকিব। কিন্তু তেখেতে মদৰ বিষয়টো অলপ থৈ শিক্ষা বিভাগটো তেখেতসকলে যি ধৰণে পয় লগা অৱস্থা হৈছে, সেই অৱস্থাৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব পাৰি, সেই কথাটো হিমন্ত বিশ্ব শৰ্মাই চিন্তা চৰ্চা কৰিলে ভাল। হয়, এই নিশ্চিতভাৱে এই গোটেই কথাটোত কিছুসংখ্যক কালপ্ৰিট জড়িত হৈ আছে। শিক্ষা বিভাগৰ লগত থকা অধ্যক্ষ প্ৰিন্সিপালকে আদি কৰি কিছুমান একাংশ কালপ্ৰিট জড়িত হৈ আছে। এই কালপ্ৰিটৰ বিৰুদ্ধে অতি শীঘ্ৰে এটা উচ্চ স্তৰৰ তদন্ত কৰি তেখেতসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবলৈ আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছোঁ। বাৰম্বাৰ যে শিক্ষাৰ্থীসকলৰ জীৱনৰ লগত যে হেতালি খেলাৰ অধিকাৰ শিক্ষা বিভাগে ক'ত পালে? চলিত বৰ্ষৰ যে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ যোৱাকালি যে ইকনমিক্স বিষয়ৰ যে প্ৰশ্নকাকত, এই প্ৰশ্নকাকত ইতিমধ্যে ফাদিল হৈছে। আৰু সেই যি শিক্ষাৰ্থীসকলৰ জীৱনক লৈ যে বাৰম্বাৰ হেতালি খেলিছে, এই ঘটনা এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বহুবাৰ এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে। বিভিন্ন বিষয়ত প্ৰশ্নকাকতসমূহ ইতিমধ্যে ফাদিল হোৱা পৰিলক্ষিত হৈছে। তো আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী চহৰ সমিতিয়ে তাৰ প্ৰতিবাদত নলবাৰী চহৰত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ পুতলিকা দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু আমি এই প্ৰতিবাদস্থলীৰ পৰাই শিক্ষা বিভাগক সকীয়াই দিব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ যি ভেক ভাওনা, শিক্ষা বিভাগৰ যিটো ভেক ভাওনা, এই ভেক ভাওনা অতি সোনকালে বন্ধ কৰক। আৰু শিক্ষাৰ্থীসকলৰ ভৱিষ্যতক লৈ খেলা কৰাৰ অধিকাৰ আপোনালোকক কোনো দিয়া নাই। আৰু তাৰ বাবে এই গোটেই বিষয়টো যি পেপাৰ লিক হোৱা, পেপাৰ ফাদিল হোৱা, এই গোটেই বিষয়টো লৈ মুখ্যমন্ত্ৰী মহোদয়ক আমি দাবী উত্থাপন কৰিছোঁ। আপুনি এখন তদন্ত সমিতি গঠন কৰি এই গোটেই ঘটনাটোৰ তদন্ত কৰি শিক্ষাৰ্থীসকলক এটা সুফল দিব বুলি আমি আশা ৰাখিছোঁ।